মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে সফুৰা বৃত্তি পৰীক্ষাৰ ফলাফলসমূহ নিশ্চয়কৈ পাবলৈ সক্ষম হৈছা। গতিকে তোমালোক সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে সফুৰা বৃত্তি পৰীক্ষা পাবলৈ সক্ষম নহল, তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকে তোমালোকৰ চেষ্টা অব্যাহত ৰাখা। অহাবাৰৰ কাৰণে তোমালোকে ভালদৰে চেষ্টা কৰা। আৰু তোমালোকে এনেকুৱা সফুৰা বৃত্তি পৰীক্ষা বা যিকোনো ধৰণৰ প্ৰতিভা সন্ধানী পৰীক্ষা বা যিকোনো ধৰণৰ বৃত্তি পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই থাকা, মোৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিবা। কিয়নো মই এই চেনেলটোৰ লগত সফুৰা বৃত্তি পৰীক্ষাৰ দৰে যিকোনো বৃত্তি পৰীক্ষাৰ প্ৰস্তুতি চলাই থাকো। তোমালোকে সকলোবোৰ সুবিধা পাবৰ কাৰণে চেনেলটোৰ লগত জড়িত হৈ থাকিবা। ঠিক আছে, আমি আজি এই ভিডিঅ'ত এটা অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। যিটো সফুৰা বৃত্তি পৰীক্ষাত যিসকলে স্থান লাভ কৰিব, তেওঁলোকক জলপানী দিয়াৰ কথা কৈছিলে। গতিকে মই ইয়াত তোমালোকক জনাম যে কোনে আচলতে জলপানী পাব আৰু কিমানকৈ পাব আৰু কোনে কোনে নাপাব। ঠিক আছে, সকলো কথা আমি ইয়াত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। তোমালোকে জানাই যে তোমালোকৰ 4টা গ্ৰুপত পৰীক্ষাটো হৈছিলে। ক্লাছ 2ৰ পৰা ক্লাছ 9লৈকে, অৰ্থাৎ দ্বিতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে পৰীক্ষাটো হৈছিলে। অংকুৰণ প্ৰাথমিক, মজলীয়া আৰু মাধ্যমিক বুলি পেলাই হৈছিলে। ইয়াত তেওঁলোকে কোৱা অনুসৰি প্ৰতিটো গ্ৰুপৰ, অৰ্থাৎ অংকুৰণ আৰু প্ৰাথমিক, মজলীয়া আৰু মাধ্যমিকৰ প্ৰতিটো গ্ৰুপৰ পৰা তেওঁলোকে প্ৰথম 5টাকৈ নিৰ্বাচন কৰিব। তাৰপিছত পৰৱৰ্তী 15 জন, তাৰপিছত 100 জন, তাৰপিছত পৰৱৰ্তী 300 জনলৈকে পুৰস্কাৰ দিয়াৰ কথা কৈছিলে। গতিকে সেইমতে দিবনে বা জলপানী দিবনে নিদিব, আমি এই ভিডিঅ' আলোচনা কৰিম। ঠিক আছে, ইয়াতে সকলো কথা লিখা আছে, আমি পঢ়ি চালে গম পাই যাম। ইয়াত লিখিছে প্ৰেছ বিজ্ঞপ্তি 2024-25 বৰ্ষৰ সফুৰা বৃত্তি পৰীক্ষাৰ ফলাফল ঘোষণা। ইয়াতে লিখিছে গুৱাহাটী 24 এপ্ৰিল। ইয়াতে কোনে কোনে ক'ত ক'ত কি পালে সকলোবোৰ কথা লিখা আছে। কিন্তু আমাৰ মেইন কথাটো হ'ল এইখিনিতে চোৱা। ইয়াত কৈছে স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া সফুৰা বৃত্তি পৰীক্ষাৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা আৰু বঁটা প্ৰদান অনুষ্ঠানৰ তাৰিখ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব। ঠিক আছে, আৰু প্ৰতিটো গ্ৰুপৰ স্থানপ্ৰাপ্ত 5 গৰাকীয়ে ক্ৰমে 15,000, 13,000, 12,000, 11,000 আৰু 10,000কৈ জলপানী লাভ কৰিব। তদুপৰি অংকুৰণ প্ৰাথমিক মজলীয়া গ্ৰুপৰ পৰৱৰ্তী 3 জনে 5,000, 10 জনে 2,000, 15 জনে 1,000, 100 জনে 500 আৰু 300 জনে 300 টকাকৈ লাভ কৰিব। তদুপৰি মাধ্যমিক গ্ৰুপৰ 3 জনক 5,000, 5 জনক 2,000, 10 জনক 1,000, 50 জনক 500 আৰু 100 জনক 300 টকাকৈ জলপানী দিয়া হ'ব বুলি সফুৰা বৃত্তি পৰীক্ষাৰ সচিব ধীৰাজ গোস্বামীয়ে প্ৰকাশ কৰিছে। গতিকে এতিয়া তোমালোকে গম পালা যে কোনে আচলতে জলপানী পাব আৰু কিমানকৈ পাব। ঠিক আছে, মই আকৌ এবাৰ কৈ দিছো যে প্ৰতিটো গ্ৰুপৰ স্থানপ্ৰাপ্ত 5 গৰাকীয়ে প্ৰথমজনে 15,000 টকা পাব, দ্বিতীয়জনে 13,000 টকা, তৃতীয়জনে 12,000 টকা, চতুৰ্থজনে 11,000 টকা আৰু পঞ্চমজনে 10,000 টকাকৈ জলপানী পাব। তাৰপিছত কৈছে অংকুৰণ প্ৰাথমিক মজলীয়া গ্ৰুপৰ কথা কৈছে। ইয়াত মাধ্যমিকৰ কথা কোৱা নাই। তাৰ কৈছে 3 জনে 5,000কে পাব, 10 জনে 2,000কে পাব, 15 জনে 1,000কে পাব, 100 জনে 500 আৰু 300 জনে 300 টকাকৈ লাভ কৰিব। এতিয়া কৈছে মাধ্যমিক গ্ৰুপৰ। তদুপৰি মাধ্যমিক গ্ৰুপৰ 3 জনক 5,000কে দিব। ঠিক আছে, এই 15,000, 13,000টো পাবই। তাৰ উপৰি তাৰমানে 3 জনে 5,000কে পাব, 5 জনে 2,000কে, 10 জনে 1,000কে আৰু 50 জনে 500কৈ আৰু 100 জনে 300 টকাকৈ জলপানী লাভ কৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক এই ইনফৰমেশ্যনটো আগবঢ়ালো। আশা কৰিছো তোমালোকে ভিডিঅ'টো ভাল পাইছা। ঠিক আছে, আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি এই ৰিজাল্ট শ্বিটটো এতিয়ালৈকে পোৱা নাই, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, ৰিজাল্টটো তোমালোকে পাই যাবা। ঠিক আছে, আজিলৈ সামৰিছো।